নমস্কাৰ 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 পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব খুজিছোঁ এখন পুনৰ চাটনিৰ ৰেচিপি। ৰাজশ্ৰী আৰু মই মিলি চাটনিখন বনাম বুলি লৈছোঁ আৰু এয়া আমি বাৰান্দাতে উলিয়াই লৈছোঁ সকলোবোৰ বস্তু। এখন খুব কমন চাটনি। এয়া ৰাজশ্ৰী আৰু মই কেমেৰাৰ পিছফালে মই নিজে বাৰু। তাৰপিছত আমি আজি এখন চাটনিৰ ৰেচিপি, খুব কমন চাটনি, আম আৰু পুদিনাৰ চাটনিৰ ৰেচিপি আপোনালোকক দেখুৱাব লৈছোঁ। যিহেতু এতিয়া আমৰ বতৰ, সুন্দৰকৈ বহুতে জানে, প্ৰায় খাই থকাই হয় বাৰু ঘৰত আম আৰু পুদিনাৰ চাটনিৰ ৰেচিপি। যিহেতু এতিয়া আমৰ ছিজন, গতিকে কিয়নো মিছ কৰোঁ, গতিকে ভাবিলোঁ যে আমিও চাটনিখন বনাই এবাৰ সোৱাদ লওঁ, লগতে আপোনালোককো দেখুৱাওঁ আৰু স্মৃতি হিচাপে এই ভিডিঅ'টো থাকি যাব। আমৰ ছিজন যেতিয়া নাথাকিব তেতিয়া চাই খুবেই ভাল লাগিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখুৱাব খুজিছোঁ এয়া আম কেইপিচমান টুকুৰিয়াই লৈছোঁ। তাৰপিছত আমি প্ৰয়োজন অনুসাৰে টুকুৰা ভোট জলকীয়া লৈছোঁ। তাৰপিছত কেইখিলামান মান ধনিয়া পাত লৈছোঁ। তাৰপিছত আমাৰ মূল বস্তু হৈছে পুদিনা। পুদিনা ধুনীয়াকৈ আমি গুচাই লৈছোঁ। কেইফুটামান আমি নহৰু লৈছোঁ। ব'লা আৰম্ভ কৰা। আমি প্ৰথমে পুদিনা দি লৈছোঁ। পুদিনাখিনি সুন্দৰকৈ দি লৈছোঁ। তাৰপিছত ক্ৰমান্বয়ে নহৰুখিনি দিলোঁ। তাৰপিছত আম কেইটুকুৰা দিলোঁ। তাৰপিছত মান ধনিয়া পাত কেইখিলা দিয়া হ'ল। তাৰপিছত সদশেষত খাটাৰনাক জলকীয়া, ভোট জলকীয়া। তাৰপিছত প্ৰয়োজন অনুসাৰে আমি নিমখ দিলোঁ, নিমখ এড কৰিছোঁ। তাৰপিছত পানী দিব লাগিব নেকি আছে? পানী প্ৰয়োজন চাব লাগিব। প্ৰয়োজন হ'ব নালাগে, যিহেতু আমৰ পৰা ওলাবই পানী, নহয় জানো? বলকচোন আমি চাওঁ কেনেকুৱা হয় ৰিজাল্ট। আপোনালোকে হয়তো মন কৰিলে দেখা পাব। দিয়া আৰম্ভ কৰা। আমি চাওঁ কেনেকুৱা হৈছে, খুলি চাওঁচোন বাৰু। হয়তো প্ৰয়োজন হ'লে পানী দিবলগীয়া হ'বও পাৰে। অতি সুন্দৰ, প্ৰায় পানী দিব নলগীয়াকৈ হৈ গৈছে প্ৰায়। নাকত ধৰি গৈছে। চাওঁচোন বাৰু। আৰু অকণমান গ্ৰাইণ্ড কৰিব লাগিব, নহয় জানো? প্ৰায় হৈ উঠিছে, চাওকচোন। মোৰ এতিয়া লোভেই লাগিল দেখা পাই, খাওঁ লাগিছে। আৰু জিভাৰ পানীয়ে পৰি গৈছে সঁচাকৈ দেই। দিয়া আৰু অলপ গ্ৰাইণ্ড কৰা। চাওঁচোন এতিয়া কেনে হৈছে। অ'কে, ঢাকনখন আঁতৰাই দিছোঁ। অতি সুন্দৰ, প্ৰায় হৈ উঠিছে, খাব পৰা হৈ গৈছে আৰু। পানী নিদিয়াকৈ হৈ গ'ল আজি, যিহেতু আমত পৰ্যাপ্ত পৰিমাণে পানী থাকে, সেইবাবে হৈ গ'ল। এতিয়া আমি গোটেইখিনি এটা বাতিত সুন্দৰকৈ উলিয়াই ল'ম। বাতিত সুন্দৰকৈ উলিয়াই লোৱা। আপোনালোকক ক'ব খোজোঁ, আমাৰ ৰাজশ্ৰী খুব কৰ্মী কিন্তু দেই। এয়া চাওকচোন, ইমান সুন্দৰকৈ ফুলৰ টাববোৰ কি সুন্দৰকৈ সজাই লৈছে। ইমান সুন্দৰকৈ দেখা পাইছে। এয়া হৈছে কেকটাছ চাগে, নাজানো নামবোৰ কি কি, বেলেগ বেলেগ কিবা কিবি নাম থাকে। আৰু এয়া চাওকচোন, লতা জাতীয় ফুল, এইটো ইমান সুন্দৰকৈ ওলমি পৰিছে। আৰু লগতে জনাব আমাৰ ফুলৰ টাবকেইটা কেনেকুৱা লাগিছে কালাৰ, জনাবচোন আপোনালোকে কমেণ্টত। এবিধ ফুল, কোনোবাই যদি জানে ফুলৰ নামবোৰ তেন্তে কমেণ্ট কৰি জনাব পাৰে আমাক নিশ্চয়। আৰু এবিধ ফুল, ইমান সুন্দৰ লাগিছে টাবটোত, নহয় জানো? তাৰপিছত এটা কাষত চুকত চাওকচোন, কিমান সুন্দৰ লাগিছে, নহয় জানো? তাৰপিছত তলতো কিছুমান ফুল ৰাখিছে। লাহে লাহে দেখুৱাম বাৰু, অন্য এটা ভিডিঅ'টো দেখুৱাম। আৰু আমাৰ হৈ উঠিছে চাটনিখিনি, বৰ্তমান আপোনালোকক দেখুৱাব খুজিছোঁ কিমান সুন্দৰকৈ হৈ উঠিছে। এয়া চাওকচোন এবাৰ, চাটনিৰ কালাৰটো চাওক। চামুচখন অলপ ছাইড কৰি দিওঁ। অ'কে, এয়া চাওকচোন, ৰংটো ইমান সুন্দৰকৈ হৈ উঠিছে। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।